আজি বিদেশীকেইটাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক যি হাৰাশাস্তি কৰা হৈ আছে তাকে আমি মোচাই তীব্ৰ গৰিহণা দিছোঁ। আজি আমাৰ সংখ্যালঘু দল সংগঠনৰ নেতৃত্বত এটা আহ্বান জনোৱা হৈছে অসমৰ ৰাইজক যেন অসমৰ প্ৰতিজন ৰাইজে অহাকালি পবিত্ৰ ঈদৰ নামাজৰ আগত ক'লা বেজ পৰিধান কৰি এক গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ বৰমৰিয়াসকলক বুজাই দিব লাগে যেন মুছলমানৰ ওপৰত যি অত্যাচাৰ আৰু অন্যায় কৰা হৈছে সেয়া কিন্তু সম্পূৰ্ণ অগণতান্ত্ৰিক অসাংবিধানিক। মোচা বা অসমৰ বিভিন্ন সংখ্যালঘু দল সংগঠনে কোনো পধ্যেই বিদেশীৰ ক্ষেত্ৰত কোনো সহযোগ নকৰে, কিন্তু বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব সেয়া কিন্তু মুছলমানৰ যিমান সংগঠন আছে কোনো পধ্যেই গ্ৰহণ নকৰে। আজি মোচাই আমি আহ্বান জনাইছোঁ অসমৰ ৰাইজক যে নামাজৰ আগত আপোনালোকে অন্ততঃ ক'লা বেজ পৰিধান কৰি এই গণতান্ত্ৰিক আন্দোলনত আপোনালোকে পূৰ্ণ সহযোগ কৰক। আমাৰ যি অধিকাৰ তেওঁলোকে খৰ্ব কৰিছে সেয়া আমি খৰ্ব হ'বলৈ নিদিওঁ। আজি ডি ভোটাৰ বা বাংলাদেশী কৈ পেলাই এই মানুহখিনিক হাৰাশাস্তি কৰা হৈ থকাটো আজি নতুন কথা নহয়। একমাত্ৰ নিৰ্বাচনতহে এই মানুহখিনিক তেওঁলোকৰ প্ৰয়োজন হয়। নিৰ্বাচন গুচি গ'লে কিন্তু এই মানুহখিনিৰ কথা তেওঁলোকে মনত পাহৰি যায়। গতিকে আমি আহ্বান জনাইছোঁ অসমৰ মুছলমান ৰাইজক আপোনালোকৰ প্ৰতিটো মুছলমান সমাজে আলোচনা কৰি সিদ্ধান্ত ল'ব লাগে যেন এক গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে আমি দেখুৱাই দিব লাগে যেন আমাৰ যি একতা, আমাৰ যি ঐক্য, আমাৰ যি সাম্প্ৰতিক অসমৰ যি পৰিস্থিতি সেয়া যাতে এটা দুষ্টচক্ৰই যি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ চেষ্টা কৰিছে সেয়া কোনো পধ্যে যাতে সম্ভৱ নহয়। একমাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ লক্ষ্যৰেই আজি কেন্দ্ৰৰ চৰকাৰে ভাৰতবৰ্ষত এটা যি প্ৰচেষ্টা হাতত লৈছে সেয়া সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু অসাংবিধানিক বুলি আমি অভিহিত কৰিছোঁ। আজি অসম চুক্তি মতে তেওঁলোকে বিদেশী খেতক তাত কোনো আমাৰ আপত্তি নাই, কিন্তু বিদেশী খেতাৰ নামত প্ৰকৃত মুছলমান ভাৰতীয় নাগৰিকক তেওঁলোকে হাৰাশাস্তি কৰিব সেয়া কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। গতিকে এই আন্দোলনত সমূহ ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ। আমাৰ এটা কথা স্পষ্ট, আমি কিন্তু বিদেশীৰ পক্ষত নাই, কিন্তু বিদেশী খেতাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব সেয়া কোনো পধ্যে সহ্য কৰা নহয়। লগতে এটা কথা ঠিক আমি জানিব পাৰিছোঁ বহুতো মানুহৰ নথি পত্ৰ থকাৰ পিছতো কোনো ভোটাৰ লিষ্টত কিন্তু তেওঁলোকৰ ডি নাই, কিন্তু তেওঁলোকক কিন্তু ফৰেনাৰ ট্ৰিবিউনেলে এক্স পাৰ্টি ঘোষণা কৰিছে। আজি বৰ্ডাৰ পুলিচে যদি মানুহ বিচাৰি নাপায় তাতকৈ কিন্তু লজ্জাজনক কথা হ'ব নোৱাৰে। আজি আমাৰ তাত কিছুমান তথ্য আহি পৰিছে, তাত য'ত লিখা আছে যেন একে গাঁৱৰ মানুহজনক তেওঁলোকে বিচাৰি পোৱা নাই, নাপাই পেলাই তেওঁলোকে নোটিছ ৰাজহুৱা স্থান গছত আঁৰি থৈ পেলাই তেওঁলোকে গুচি যায়। ইয়াক কিন্তু সম্পূৰ্ণৰূপে বৰ্ডাৰ পুলিচৰ সম্পূৰ্ণৰূপে ব্যৰ্থতা, অসম আৰক্ষীৰ ব্যৰ্থতা বুলি আমি অভিহিত কৰিছোঁ। কাৰণ এই মানুহজনক বিচাৰি নাপায়, 10 বছৰ পিছত কেনেকৈ তেওঁলোকে বিচাৰি পায়, তেওঁলোকে কেনেকৈ ডিটেক্ট কৰে। আজি মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত কিন্তু তেনেকুৱা বহুত উদাহৰণ আমাৰ হাতত আহি পৰিছে, উপযুক্ত তথ্য আহি পৰিছে। তেওঁলোকৰ পৰিয়ালৰ প্ৰতিজন ব্যক্তি ভাৰতীয়, তেওঁলোকৰ নাম NRCত আছে। ইভেন আপোনাৰ যিজন ব্যক্তিক তেওঁলোকে ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰিছে সেই মানুহজনৰ নামো কিন্তু NRCত আছে আৰু কোনো ভোটাৰ লিষ্টত দি নাই, তথাপি কিন্তু তেওঁলোকক ফৰেনাৰ বুলি ডিক্লেয়াৰ কৰি আজি ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰিছে। গতিকে এই মানুহখিনিক অতি শীঘ্ৰেই মুকলি আকাশৰ তলত আনিবলৈ আমি আহ্বান জনাইছোঁ। আজি মৰিগাঁও জিলাৰ খান্দাপুখুৰীৰ এলিজা বেগম নামৰ এগৰাকী মহিলা যিজনৰ গোটেই নথি পত্ৰ আছে, তেখেতৰ দেউতাৰ নথি পত্ৰ আছে, ইভেন তেখেতৰ দেউতা এজন চৰকাৰী বিষয়া কৰ্মচাৰী আছিল, সেই মানুহজনৰ ছোৱালীজনী কেনেকৈ বিদেশী হ'ব পাৰে। গতিকে ইয়াতকৈ গৰিহণাৰ যোগ্য আৰু হ'ব নোৱাৰে। গতিকে আমি আহ্বান জনাম অসম চৰকাৰক, অসমৰ গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীক অনতিপলমে এলিজা বেগমৰ নিচিনা যিসকল ব্যক্তিক ইতিমধ্যে আপোনালোকে ডিটেক্ট কৰিছে তেওঁলোকক অনতিপলমে ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ আমি মোচাই দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।